ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা ৰেলপথৰ ওপৰত উদ্ধাৰ এটা ক্ষত বিক্ষত মৃতদেহ ৰেলৰ খুন্দাত যুৱকৰ মৃত্যুৰ সন্দেহ ৰঙিয়াত ৰেলপথত যুৱকৰ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ মৃতদেহ ৰঙিয়াৰ চিৰাখুন্দি অঞ্চলৰ ৰেলপথত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উক্ত স্থানত উদ্ধাৰ হৈছে ৰঙিয়া নগৰৰ 10 নং ৱাৰ্ডৰ এজন যুৱকৰ ক্ষত বিক্ষত মৃতদেহ মৃত যুৱকজন 26 বছৰীয়া অনুৰাগ বড়ো বুলি জানিব পৰা গৈছে প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত অনুমান কৰা হৈছে যে ৰঙিয়াৰ পৰা ডেকাৰগাঁও অভিমুখে 55861 নম্বৰৰ ৰেলখনত যুৱকজন দুৰ্ঘটনাগ্ৰস্ত হৈছিল ঘটনা সন্দেহজনক হোৱাত ৰেল আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় তদন্ত অব্যাহত ৰাখিছে অনুৰাগ বড়োৰ আকস্মিক মৃত্যুৰ খবৰ স্থানীয় ৰাইজৰ মাজত গভীৰ শোকৰ ছাপ পেলাইছে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে এই ঘটনা আত্মহত্যা নে হত্যা সেয়া এতিয়াও স্পষ্ট হোৱা নাই তদন্তৰ পাছতহে ঘটনাৰ সঠিক কাৰণ পোহৰলৈ আহিব নদী ইপাৰে গৈছিল যাই ফালে মানে ফুৰি ফালে গুচি আহিল কৈছে যে নাই চিখন নাপাওঁ যদি ইপাৰে খাই আহোঁগৈ কৈছে তাৰপিছত আমি হাল্লা কৰি আছিলোঁ হাল্লা কৰি থকাৰ পিছতে এইখিনি জেগাতে পাল্টি গৈছে আৰু এটা চাইকেলৱালা আছিল সিও বাচি গৈছে আচ্ছা ট্ৰেইনে খুলিছে কোনফালে আপ ট্ৰেইন না ডাউন ট্ৰেইন ডাউন আচ্ছা কিমান সময় বহি আছে এই 5 মিনিটমান হ'ল কাণত কি হেডফোন আছিল নেকি হেডফোন আছিল হেডফোন গান শুনি আছিল ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24